নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ যে আৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ। আছাম হাই ছেকেণ্ডাৰী ৰিজাল্ট 2024 বৰ্ষৰ ৰিজাল্ট কেতিয়া দিব, হয়তো সকলো বন্ধু-বান্ধৱীৰ মনত হয়তো এইটো প্ৰশ্ন হৈ আছে বা বহুতে কনফিউজন হৈ আছে। তো কেইদিনমান আগতে এখন নটিচ মুকলি কৰি দিছিল যে 2 মে তাৰিখে এখন নটিচ আহিছিল। তো অসমৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট 4 মে তাৰিখ অৰ্থাৎ আজি দিয়া কথা, আজি দিব বুলি বহুতে নটিচখনত উল্লেখ কৰিছিল। তো নটিচখন আচলতে কি হয়, নটিচখন সঁচাকৈ হয়নে, নটিচখন ফেক হয় নে, আৰু অসমৰ উচ্চতৰ মাধ্যমিক যিটো শিক্ষা বিষয়া আছে, সেই শিক্ষা বিষয়াই অসমৰ হাই ছেকেণ্ডাৰী ৰিজাল্টৰ ওপৰত কিছু মন্তব্য আগবঢ়াইছে। তো আপোনালোকক আজিৰ এই ভিডিঅ'টোত সবিশেষ দেখুৱাম, যে সবিশেষ ডিটেইলছ আজিৰ ভিডিঅ'টো আপোনালোকক বুজাই দিম যে অসমৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব, অৰ্থাৎ আজি দিব নেকি, সবিশেষ আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ফ্ৰেণ্ডছ, অসমৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট আজি দিব, অৰ্থাৎ 4 মে, আজি হৈছে 4 মে। তো আজি দিব বুলি আপোনালোকে এখন নটিচ পাইছিল নিশ্চয়। তো 2 মে তাৰিখে এখন নটিচ আহিছিল। তো ফ্ৰেণ্ডছ, আপোনালোকক জনাই দিওঁ যে 2 তাৰিখে যিখন নটিচ আহিছিল ৰিজাল্টৰ ওপৰত আজি দিব বুলি, অৰ্থাৎ 4 মে তাৰিখে দিব বুলি, তো সেইখন নটিচ সম্পূৰ্ণৰূপে ভুৱা হয়, সম্পূৰ্ণৰূপে এখন ফেক হয়। এইটো মই কোৱা নাই, সেইটো অসমৰ অসমৰ হাই ছেকেণ্ডাৰী যিটো শিক্ষক বিষয়া আছে তেখেতে নিজে নিউজত উল্লেখ কৰিছে। তো আপোনালোকক জনাওঁ যে হাই ছেকেণ্ডাৰী ৰিজাল্ট আজি অৰ্থাৎ 4 মে তাৰিখে আজি মুকলি নকৰে। তো কেতিয়া মুকলি কৰাব আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ধৰিব পাৰিব। তো ফ্ৰেণ্ডছ, পলম নকৰি আপোনালোকক অসমৰ শিক্ষা বিষয়াগৰাকীয়ে কি কৈছিল, অসমৰ হাই ছেকেণ্ডাৰীৰ শিক্ষা বিষয়াগৰাকীয়ে কি কৈছিল ৰিজাল্টৰ সম্পৰ্কত, আপোনালোকক ভিডিঅ'টো ক্লিপটো লগাই দিছোঁ, আপোনালোকে চাই লওক। এখন নটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা, সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন। আমাৰ ৰিজাল্ট প্ৰচেছিং চলি আছে। সঠিককৈ ক'বলৈ টান, শিক্ষামন্ত্ৰী মহোদয়ো সেইটো ক'বলৈ অসুবিধা হ'ব, মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব। আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ, সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিব পাৰোঁ। যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ, আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ, আৰু সেইমতে ভাবিছোঁ 10 মে'ৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বুজি পালে যে অসমৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব এতিয়ালৈকে কোনো ধৰণৰ নটিচ তেওঁলোকে আপলোড কৰা নাই বা নটিচ আপোনালোকে মুকলি কৰি দিয়া নাই। তো যিখন নটিচ আহিছিল 2 মে তাৰিখে, সেইখন নটিচখন সম্পূৰ্ণৰূপে ফেক হয়। তো অসমৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব, আপোনালোকৰ শিক্ষা বিষয়াগৰাকীয়ে এটা ইংগিত দিছে যে হয়তো 10 মে'ৰ আগত আপোনালোকৰ ৰিজাল্টটো মুকলি কৰি দিব পাৰে, হয়তো নিদিব পাৰে। তো সঠিককৈ এতিয়ালৈকে আপোনালোকক কোৱা নাই, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে। তো ফ্ৰেণ্ডছ, আপোনালোকে কিছু ধৈৰ্য ধৰক, তো ৰিজাল্টটো আপোনালোকে মুকলি কৰি দিবয়ে। তো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে ফ্ৰেণ্ডছ। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তো ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকে লগৰ বন্ধু-বান্ধৱীৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।